নমস্কাৰ সকলোকে ফাইনেলি মই এই ফ্ৰকটো পিন্ধিবলৈ সুবিধাটো পালোঁ মানে সামাৰ ভেকেশনত পিন্ধিম বুলি এটো লৈছিলোঁ কিন্তু কতোৱে যোৱা নহল গোটেই মাহটো শেষ হ'ল আজি এয়া ওলাইছো যাবলৈ অকণমান ফুৰি আহো ফ্ৰকটো পিন্ধি ললো ধুনীয়াকৈ আৰু মই স্লিপলেছ যিহেতু নিপিন্ধো এইটো ৱাছকোট এটা কিনিছিলোঁ ৱাছকোট বুলিয়ে কয় চাগে ন এইটো মানে কি বুলি কয় জানো নাজানো আৰু ভুল হৈছে যদি মই গম নাপাওঁ ৱাছকোট বুলিয়ে কৈছোঁ মই এইটো হোৱাইট কালাৰৰ এনেকুৱা নেটৰ হয় এইটো মই লগাই লৈছোঁ আৰু ফ্ৰকটো বৰ ধুনীয়া লাগিছে মোৰ ভাল লাগিছে আপোনালোকৰ ভাল লাগিছে নে নাই ক'ব অকণমান ফুৰিবলৈ গৈ আছোঁ মানে আৰু ওলাইছোঁ এতিয়া ক'ত যাওঁ কি কথা বাকী ভিডিঅ'সমূহ দি থাকিম এফালে মোক মাতি আছে এতিয়া গৈ থাকোঁ আৰু ফ্ৰকটোৰ লিংক লাগিলে আপোনালোকে ক'ব আগতে যিসকলক মই দেখাইছিলোঁ বহুতকে মই লিংক দিছোঁ আৰু বহুত বেছি দামো নহয় আৰু মানে কম দামতে ধুনীয়া এটা ফ্ৰক হয় একদম এনেকুৱা যদি স্লিপলেছ পিন্ধে তেতিয়া এনেকৈ পিন্ধিব পাৰে মই স্লিপলেছ নিপিন্ধো সেইটো কাৰণে মই এইটো পিন্ধি লৈছোঁ বৰ ধুনীয়া চাওক এতিয়া ওলাইছোঁ গৈ থাকোঁ দে বাকীসমূহ দেখাই থাকিম ক'ত যাওঁ কি কৰোঁ আৰু দুদিনীয়া প্ৰগ্ৰেম দুদিনৰ কাৰণে ওলাইছোঁ ধুনীয়াকৈ দেখাই থাকিম দেই মানে মাহটো শেষ হ'ল ল'ৰা ছোৱালীৰ মানে সুখেই সুখ নহয় জানো বাৰু দুইটাই মুখ চুখ ফুলাই আছে মা গৰম বন্ধ মাহটো শেষ হ'বলৈ হ'ল আৰু মানে শেষ হ'লেই অৱশ্যে স্কুল খুলিবই আৰু এদিনৰ পিছতে মানে তেহেঁতি কৈ আছে যে মা মানে ক'তো যাবলৈ নাপালোঁ এনাই ঘৰলৈ যাবলৈ নাপালোঁ এতিয়া আৰু ক'তো গুৱাহাটীত ক'তো পাৰ্ক এখনলৈও উলিয়াই লৈ নাই যোৱা গোটেই মাহটো ঘৰতেই থাকিলোঁ জানেনে আপোনালোকে ভিডিঅ'সমূহ দেখিয়ে আছে গোটেই মাহটো ঘৰতে ল'ৰা ছোৱালী দুটা মানে গেটৰ ভিতৰতে অকল ৰুমতে আৰু টিভি চাইছে আছেহে মানে সেইকাৰণে ভাবিলোঁ অকণমান উলিয়াই লৈ যাওঁ দুইটাকে যিহেতু আকৌ একেবাৰে ডিচেম্বৰ হাফ ইয়াৰলি এক্সামৰ পিছত ডিচেম্বৰতহে চাগে 10 দিনমান আৰু স্কুল বন্ধ দিব তেতিয়াহে মানে আৰু নহয় মাঘৰ বিহুতহে বন্ধ দিবগৈ চাগে তেতিয়াহে মানে ক'ৰবালৈ যাব পাৰিব আৰু এতিয়া আকৌ স্কুল ষ্টাৰ্ট হোৱাৰ লগে লগে ক'তো ওলাব নোৱাৰে মানে সেইটো কাৰণে এতিয়া আমি অকণমান বোলো দুইটাকে উলিয়াই লৈ যাওঁ দুদিনৰ কাৰণে অকণমান ফুৰি চাকি আহোঁ আৰু বাকী আপোনালোকক দেখাই থাকিম চাই থাকিব এইফালে আমি ৰৈছোঁহি এতিয়া আমি মেঘালয় আহি আছোঁ আৰু ৰাস্তাতে ৰৈ ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ ব্ৰেকফাষ্টৰ কাৰণে ব্ৰেড কণী কল ব্ৰেডৰ লগত জেম চচ তেনেকৈ লৈ আহিছোঁ এফালে আমাৰ মিষ্টাৰে উলিয়াই আছে আৰু বহিবলৈ ধুনীয়াকৈ বাটচৰা এটা পালোঁ ইয়াতে এতিয়া প্ৰথমে ব্ৰেকফাষ্টটো কৰি লওঁ কল খোৱা নে কি খাবা এয়া কল কণী ডিম ঘৰতে মই বইল কৰি আনিছোঁ এয়া আহা আকৌ লগাই কেনে খাবা বেটা জেমটো মানে চচ খাবা বৰষুণত তিতি দিবা এইফালে আহা এতিয়া কেইটা বাজিলে 11:30 হ'ল 11:30 বাজিলে আমি ঘৰৰ পৰা ওলাওঁতে 10টা বাজিছে পোৱাহি খেলি আছেগে মোৰ জেম নোখোৱা চচ লোৱা ঘৰত মই ধুনীয়াকৈ ছাৰ্ভিচ দিওঁ এতিয়া মোক ছাৰ্ভিচ দিছে এইফালে ধুনীয়াকৈ লগাই সজাই দিয়ক মই জেম খাই ভাল পাওঁ খাই ধৰি ব্ৰেকফাষ্ট কেনেকুৱা লাগিছে ভালে এইটো মাজনীৰ ফেভৰেট ব্ৰেকফাষ্ট ন ব্ৰেড জেম চচ কণী এইবোৰ ভাল পায় তাই আৰম্ভ হৈ গ'ল অকণমানকৈ দি আছিলে এতিয়া একদম বেছি জোৰছে দিছে ফুৰিবলৈ বিৰাট অশান্তি লাগে আৰু এইটো বৰষুণটো দিলে এনেকৈ আমি গৈ পোৱালৈকে অৱশ্যে কমিলে হয় আৰু কিন্তু ইয়াত একো ঠিকনা নাই নহয় বৰষুণৰ এই জুবিনদাৰ গান শুনি শুনি আহি আছোঁ এফালে বৰষুণ দি আছে আমাৰ বেটা আৰু মাজনী শুই গৈছে সোনকালে উঠিলে যে ৰাতিপুৱা গান হিয়ৰি উঠে মই জুবিনদাৰ গানটো লগাৰ লগে লগে আজি শ্বিলঙত বিৰাট ৰ'দ একদম টান ৰ'দ দিছে মই মানে ছানগ্লাছ লগাই লৈছোঁ আৰু বহুত বেছি ৰ'দ দিছে আমি এতিয়া চাৰ্চ এটাত সোমালোঁ আৰু ইয়াতে অকণমান মানে ফটো চটো উঠোঁ বুলি ভাবিছোঁ বৰ ধুনীয়া চাওক কিন্তু মানে বতাহটো বিৰাট ধুনীয়া ঠাণ্ডা ঠাণ্ডা এটা বতাহ মাৰি আছে সেইকাৰণে গৰম লগা নাই কিন্তু বহুত ৰ'দ দিছে বৰ ধুনীয়া লাগিছে
কালাৰটো কিমান ধুনীয়া লাগিছে, বৰ ধুনীয়া লাগিছে। আগতে আমি চাৰ্চত সোমোৱা নাই দেই, ইমানবাৰ শ্বিলঙলৈ আহিছোঁ তথাপিও চাৰ্চত কেতিয়াও সোমোৱাই নাই মানে। এবাৰ বোলো মানে যিহেতু চাৰ্চত সোমোৱা নাই সেইকাৰণে এবাৰ সোমাই মেলি ধুনীয়াকৈ অলপ টাইম ইয়াতে ৰিলেক্স হওঁ। মানে যিবিলাক প্লেচত শ্বিলঙত মানে গৈছোঁ আগতে সেইবিলাকত নাযাওঁ মানে আৰু প্ৰত্যেকবাৰেনো একেবিলাকলৈ কিয় মানে কিমাননো গৈ থাকিম আৰু আমনি লাগে। এলিফেণ্ট ফলছ বা হেৰি চেৰি গৈয়ে থাকোঁ, সেইকাৰণে মানে ইয়াতে আহিলোঁ। তলত নামি আহিছোঁ আমি, ইমান ধুনীয়া লাগিছে নহয় পৰিৱেশটো। ৱাও, তাত গৈ পালেগে। ফটো মাৰিবলৈ কিমান ধুনীয়া ধুনীয়া ঠাই আছে। বেটা কেনেকুৱা লাগিছে আহি? ভাল লাগিছে কাৰণ এই চাৰ্চটো অকণমান গৈ পিনে প্ৰে কৰি ভাল লাগিছে। কি হ'ল এতিয়া খুচ নে? আমি এতিয়া যাবলৈ ওলাইছোঁ, অলপ সময় ইয়াতে টাইম স্পেণ্ড কৰিলোঁ। বিৰাট ধুনীয়া লাগিছে মানে ঠাইডোখৰ, আৰু কালাৰটো বহুত ধুনীয়া যে চাৰ্চটোৰ মানে ফটো বিৰাট ধুনীয়া আহিছে। ইয়াতে মজা লাগিছে, ইমান ধুনীয়া আৰু ইমান ধুনীয়া বতাহ মাৰি আছে নহয়, বহুত ধুনীয়া পৰিৱেশটো, বিৰাট ধুনীয়া। আগতে অহা নাছিলোঁ, এবাৰ প্ৰথম আহিছোঁ চাৰ্চত, ভাল লাগিছে। এতিয়া আমি আকৌ যাম, বিৰাট ধুনীয়া লাগিছে। আকৌ আমি এতিয়া পুলিচ বজাৰ ফালে যাম চাগে। হোটেল লোৱাই নাই নহয়, হোটেল ল'মগৈ মানে। আহা বেটা, আহি আছে। আমাৰ বেটাই কালৰ কথা পাতিলাগে। এই ষ্টুডেণ্টবিলাক, এই চিনিয়ৰ দাদাবিলাকৰ লগত কথা পাতিলোঁ স্কুলখনৰ কথা। আমাৰ গাড়ী পাৰ্কিং কৰিলোঁ এতিয়া ভাতৰ হোটেল বিচাৰি আছোঁ। বিচাৰি এতিয়া আহি ক'ৰ পাইছোঁহি ঠিক নাই, ভাত খাবলৈ এখনো হোটেল পোৱা নাই। তাৰপিছতহে আকৌ থাকিবলৈ হোটেল বিচাৰিব লাগিব। যাকে তাকে সুধি আছোঁ ভাতৰ হোটেল। এইফালে ভাতৰ হোটেলৰ কথা চবকে সুধি ফুৰিব লগা হৈছে। ভোক লাগিবলৈ সময়ো হ'ল, ঘৰতটোতো সিহঁতক খুৱাই অনা হ'লে ভাল আছিলে আৰু এনেকৈ বুলি ভাবি আছোঁ মানে অথনিৰ পৰা। মানে ৰাতিপুৱা ভাত কেইটামান খাই ওলাই আহিলে এইবোৰ টেনশ্যন নাথাকে। এতিয়া ব্ৰেড কণী খায়ে কেনি যাব লাগিব এইফালে। আগতে মই বনাই আনো ক'ৰবালৈ আহিলে, কিন্তু এবাৰ মানে মই এইবোৰ জেমেলা কৰিব নিবিচাৰিলোঁ, সেইকাৰণে এইটো গতি এতিয়া মানে আনকালে পোলাও বনাই আনো, মাংস বনাই আনো, ৰাতিপুৱা বহুত দেৰি হৈ যায় আৰু মোৰ মানে বিৰাট কষ্ট হয়। তথাপিও মই প্ৰায় বনাই আনো, কিন্তু এইবাৰ অলপ মানে ৰেষ্ট ল'ম বুলিয়ে অলপ বোলো শান্তিৰে ফুৰিবলৈ যাওঁ সেইবুলি নবনালোঁ। এতিয়া সেইকাৰণে এতিয়া বিচাৰি দিব লগা আছে। আহা আছে, এইফালে পানী আছে চাবা। ভাল হয় খোজকাঢ়িবলৈ, এনেই খোজকাঢ়ি বেয়া পায় মাজনীয়ে। পাইছোঁনে হোটেল? মাছ অৰ্ডাৰ দিলে। এইটো ফুলকবিৰ লগতহে দিলে, আকৌ বোলে টেঙা মাছ। এনেকুৱা জ্বলা, পটককৈ বাকিয়ে দিলোঁ আকৌ। খালোঁ আৰু হ'ব নেমু চেপি। মই সেইটো সি খাইছে, ইমান জ্বলা বাপৰে। মাছৰ আঞ্জাটো ইমান জ্বলা দিছে। নেমু এগালমান নেমু চেপি লৈছোঁ। এখন লৈ গৈ আদা ইমান ধুনীয়াটো, কিমান আৰু 480। এই গাড়ী আৰু কিমান গাড়ী নহয়, এখন এই কি কয় থৈ দিবলৈ। ইমান ধুনীয়া এখন, বৰ ধুনীয়া ধুনীয়া বস্তুবিলাক। মই বেংগল নিপিন্ধো, বেয়া পাওঁ এইবিলাক। ইমান ধুনীয়া এখন, এখন পাপাই বুলেট চলাই কিনে যাব। বৰ ধুনীয়া ধুনীয়া বস্তুবিলাক ন। এইটো ভাল লাগিছে চোৱা, এইটো
টিকলু সেইটো ন মৰম লাগিছে মেঘালয়া লিখা আছে এই সৰু সৰু এইবিলাক বস্তু বৰ ধুনীয়া এনেকুৱা বাস্কেট এইবোৰ বৰ মৰম লাগে এনেকুৱা এটা আমাৰ ঘৰত আছে অকণ ডাঙৰ চাইজৰ এটা আছে বৰ মৰম লাগিছে এইকেইটা চোৱা আমাৰ এইটো চোৱা এইকেইটা চোৱা আকৌ কিচেন এইটো এনেকুৱাটো সেই তেনেকুৱা বাস্কেটবোৰ ধুনীয়া লাগে আৰু ভিতৰত চাওঁ আহাচোন অলপমান ভিতৰত আহা ভিতৰত চাম আহা এইবিলাক চোৱা কি ধুনীয়া লাগিছে এইবিলাক আচলতে সজাই থোৱা এইবোৰ মই চুলিত নলগাওঁ এইবোৰ আচলতে সজাই থোৱা বস্তুহে বিচনী সেইখন মেৰা নাম চিচু গানটো গাই দিয়া গানটো গাই দিয়া কি গান এইখন বিচনীখন নাই থৈ দিয়া বেয়া নকৰিবা হা কিনো চাবা এইবিলাক দাম বহুত কয় এইটোও ধুনীয়া লাগিছে এইটোত ফুল সজাবলৈ ভাল লাগিব ন দাম কিমান এইটো বাপৰে 600 টকা এইটোত বহুত দামো বহুত দাম ঐ তোমালোক সেইফালে নাযাবা আহা ইয়াত আহা আহা এইফালে আহা ইয়াত আহা বজাৰৰ একেবাৰে লগতে হোটেল ৰুম ল'লোঁ আমি হোটেল হেৰিটেজ নামটো আৰু এতিয়া ৰুমত আহি পিনে সোমাইছোঁ আৰু ৰুমটো ধুনীয়াই বাৰু ইয়াত আজি আমি এদিনহে থাকিম আজি ৰাতিটো থাকিম কাইলৈ আকৌ বেলেগ ফালে যাম বেটা এইবোৰ নুচুবা মই ৰুমটো দেখাই আছোঁ ৰ'ব এইটো আমাৰ হোটেল ৰুম এখন ডাবল বেড এখন ছিংগল বেড হা অঁ আইনাহে চাইছে নিদক চাই আছে টিভিও আছে সোফা আছে টিভি অন কৰিলে অঁ ৱাইফাই আছে ভালেই হ'ল আৰু ন এফালে ছিংগল বেড ডাবল বেড এফালে ৱাৰ্ডৰব আছে টেবল ভালেই ৰুমটো ধুনীয়া লাগিছে আৰু এফালে বাথৰুম আছে বাথৰুমটো ভালেই চফা ইয়াতো বহুত চফা ধুনীয়া হয় ফেনখন বেছি স্পীড হৈছে নেকি ঠাণ্ডা নাই কিন্তু গধূলি বৰষুণ দিলে মানে চাগে ঠাণ্ডা হ'ব ইয়াতে কিন্তু মানে আজি বহুত বেছি ৰ'দ যে সেইটো কাৰণে মানে গৰম ফেন লগাই আছোঁ শ্বিলঙত আৰু ফেন লগাব লগা হৈছে ভাবকো কিমান গৰম লাগিছে এয়া মোৰ যে ভৰিকেইটা বিষাই গ'লগৈ আঙুলি একদম ভৰিকেইটা মানে হেৰি পামচু পিন্ধি আহিলোঁ বিৰাট বিষাইছে আৰু পামচুযোৰ মানে ফ্ৰণ্টৰখিনি টাইট হোৱা নিচিনা হৈছে তাতে মোৰ ভৰি নখকেইটা দীঘল হয়তো নখ কাটিব লাগিব এতিয়া নহ'লে চেণ্ডেল কিনিব লাগিব আজি বিৰাট বিষাইছে সোনকণৰো একেই হ'ল দুইজনীয়ে চেণ্ডেল মানে একে আমাৰ কালাৰটো বেলেগ বেলেগ পামচু পিন্ধি পুৰা নখ ইমান দীঘল নখ আৰু পামচু মোৰ এইযোৰ তাইৰ সেইযোৰ মোৰ নখকেইটা ৰঙা ৰঙা পৰি ৰঙা হৈ গ'ল আঙুলিকেইটা তাতে ইমান দূৰ খোজকাঢ়িছোঁ ন মানে কি হ'ল আমি হোটেল বিচাৰি বহুত খোজকাঢ়িলোঁ যে একদম মানে আঙুলিকেইটা নখটো এদিন বিৰাট বিষাই গৈছে নেল কাটাৰো নানিলোঁ আৰু মোৰ যিটো নখ এইটো নখ মানে সাধাৰণ নেল কাটাই কাটা নাযায় একদম পূৰা ৰেপি ৰেপি কাটিব লাগিব ইমান টান মোৰ নখবোৰ মোক বহুতে সোধেও মানে মোৰ নখবোৰ নাভাগে নি সোধে মোৰ নখবোৰ সঁচাকৈ নাভাগে আৰু যেতিয়া যেতিয়া মানে ভাগিব তেতিয়া একদম মানে হেৰি হৈ যাব একেবাৰে মানে গুৰিত ভাগি যাব আৰু ইভাগে কিন্তু নাভাগে দেই এই ভৰি নখো একে একদম ইমান ডাঙৰ নিচিনা নখটো হৈ আছে ইমান দুখ পাইছোঁ চেণ্ডেল এযোৰ কিনিব লাগিব চাই লওঁ গধূলি কিমান সময়ত ওলাই যাওঁ অকণমান এতিয়া ৰেষ্ট কৰি লওঁ তাৰপিছত আমি ওলাই যাম বেগবোৰ আনি লওক কাপোৰ চাপোৰ চেঞ্জ কৰোঁ মুখ হাত ধুই লওঁ আৰু এইফালে টিভি লগালেই দুইটাই